বিশিষ্ট অধ্যাপিকা আজি গীতাশ্ৰী তামুলী বাইদেউৰ বিৰুদ্ধে আজি গীতাশ্ৰী তামুলী বাইদেউৰ চাকৰিটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে আপোনাৰ পত্নীৰ নিচিনা নহয় গীতাশ্ৰী তামুলী বাইদেউ। তেওঁ এগৰাকী বিশিষ্ট লেখিকা, লগতে ৰাজ্যখনৰ এগৰাকী পণ্ডিত মহিলা। গতিকে গীতাশ্ৰী তামুলী বাইদেউৰ চাকৰিটোক লৈ যি ধৰণৰ কথা বতৰা কৈছে হিমন্ত বিশ্ব শৰ্মাই, সেই কথাটো কোনো বিবেকবান মানুহে আচলতে সহজে মানি ল'ব নোৱাৰে। আপোনাৰ নিচিনা ফটুৱা মানুহ নহয়তো। আজি হিমন্ত বিশ্ব শৰ্মা আপোনাক ডাইৰেক্ট কৈছো যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত কেনেকৈ এফালৰ পৰা আপোনাৰ ঘৈণীয়েৰে মাটি সম্পত্তিকে ধৰি সম্পত্তি যে পাহাৰ গঢ়িছে এইবিলাক আমি নেদেখাকে থকা নাই নহয়। আজি আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজি নগাঁও দাৰিগজিত 106 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই লৈছে। আজি মাজুলীত মাটি লৈছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে। আজি কাৰ্বি আংলঙত আপোনাৰ স্বায়ত্ব পৰিষদৰ আপোনাৰ তাত মাটি ল'বই নোৱাৰে, তাতো মাটি ল'বলৈ গৈ আছে। গতিকে আপোনাৰ নিচিনা মাটি খোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ নিচিনা মাটি খোৱা আপোনাৰ এই পত্নীৰ নিচিনা মানুহ নহয় গীতাশ্ৰী তামুলী বাইদেউ। সেই কথাটো কৈছো আমি। এনেকৈ আপুনি কোনো চৰ্চ নথকাকে এগৰাকী বিশিষ্ট অধ্যাপিকাৰ বিৰুদ্ধে তেওঁ চাকৰিটোক লৈ কেলেংকাৰীৰ কথা যি ধৰণে উত্থাপন কৰিছে, আপোনাৰ কোনো নৈতিক অধিকাৰ নাই। আপুনি কেলেংকাৰীত লিপ্ত হোৱা মানুহ। আপোনাৰ এই যি ৰাজনীতিৰ যিমান দিন আছে আপুনি গোটেই জীৱনটোতো কেলেংকাৰী দুৰ্নীতিতে লুতুৰি পুতুৰি হৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মাই তেওঁ ৰাজনীতিলৈ অহাৰ পাছত তেওঁ গোটেই জীৱন কেলেংকাৰীত লুতুৰি পুতুৰি হৈ থকা মানুহ। আজি তেওঁৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই। বিশিষ্ট অধ্যাপিকা লেখিকা আমাৰ গীতাশ্ৰী তামুলী বাইদেউৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা কোনো নৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই। হিমন্ত বিশ্ব শৰ্মা হৈছে ৰাজ্যখনৰ এনেকুৱা এজন ৰাজনীতিবিদ, তেওঁ আপোনালোকে নিশ্চয় জানে তেওঁ যিমান অনিয়ম দুৰ্নীতি অসমত হৈ আছে, আজি যিমান কেলেংকাৰী হৈছে অসমত গোটেইকেইটা কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা ইনভলভ হৈ আছে।